আজি আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ গ্ৰীষ্মকালীন যোনটো কৰ্মশালা সামাৰ কেম্প যোনটো আমাৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা কালচাৰেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আয়োজিত হৈছে 15 দিনৰ যোনটো প্ৰশিক্ষণ হ'ব তাত আজি ইতিমধ্যে আমি উপস্থিত হৈছোঁ সেই নলতলিত আমাৰ যোনটো আয়োজক পূৰ্বেৰাম তেখেতসকলে এইটো আয়োজিত কৰিছে তেখেতসকলৰ লগত আমি সহযোগ কৰি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি সহযোগ গোটেইখিনি আগবঢ়াই লৈ যোৱা হৈছে আৰু ইয়াত আমি দেখা পাইছোঁ ইয়াত ভূপেন্দ্ৰ সংগীতৰ যিখিনি কৰ্মশালা কৰা হ'ব তাত শিক্ষাৰ্থীসকলো আহিছে তেখেতসকলে খুব সুন্দৰকৈ এক্টিভ পাৰ্টিচিপেশ্যনৰ কাৰণে আহিছে আৰু উৎসাহেৰে আহিছে উৎসাহ মনেৰে আহিছে লগতে আমাৰ ইয়াত প্ৰশিক্ষক 4জন থাকিব প্ৰণালী শৰ্মা পলাশমণি বৰুৱা নীলপৱন বৰা তনুশ্ৰী দাস চ' সকলোৱে ইয়াত উপস্থিত থাকিব তেখেতসকলে পূৰ্ণ সহযোগিতা কৰিব আৰু আমি আশাবাদী যে ইয়াৰ পৰা ডেফিনেটলি কিবা নহ'লে কিবা শিকিব পাৰিব। অসম চৰকাৰে আজি বিগত এইটো 4ৰ্থ বৰ্ষ এই বিগত 3 বছৰে এটা অতি ভাল কাম কৰি আহিছে অসমৰ গ্ৰামীণ অঞ্চলৰ প্ৰতিভাসমূহক বিকশিত কৰাবৰ কাৰণে গ্ৰীষ্মকালীন যি সাংস্কৃতিক প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লৈছে সেই অনুসৰি এইবাৰ কলিয়াবৰত আমাৰ আধুনিক নৃত্য আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতু জন্ম 100 বৰ্ষ চলি আছে চৰকাৰেও গুৰুত্ব দিছে গতিকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হ'ব আৰু ফ্ৰেণ্ডশ্বিপ ক্লাব জখলাবন্ধাই নৃত্যৰ ভাগটো কৰিব ষ্টেডিয়ামত আৰু নলতলিৰ পূবেৰুণে গীতৰ অংশটো কৰিব পশ্চিম কলিয়াবৰ এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি ভাবিছোঁ আৰু আমি আগতেও দেখিছোঁ এই প্ৰয়াসৰ ফলত কলিয়াবৰৰ বহু প্ৰতিভা বিকশিত হৈছে আপোনালোকে জানি ভাল পাব যে যি সংগীত মহাসংগ্ৰাম অনুষ্ঠিত অসম চৰকাৰে কৰিছিল 3টা পৰ্যায়ত বিধানসভা 4টা পৰ্যায়ত পঞ্চায়ত বিধানসভা সমষ্টি জিলা ভিত্তি আৰু ৰাজ্যিক কলিয়াবৰৰ 19গৰাকী প্ৰতিভাৱান শিল্পীয়ে জিলা পৰ্যায়লৈ নিৰ্বাচিত হৈছিল আৰু 5গৰাকী ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিল আৰু তাৰ ভিতৰত ৰাজ্যিক পৰ্যায়ত আমাৰ শ্ৰেষ্ঠ প্ৰতিযোগীকে ধৰি কেইবাটাও বঁটা আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত এই কৰ্মশালাক আমাৰ কলিয়াবৰ সমষ্টিৰ মাননীয় বিধায়ক সংস্কৃতিবান ব্যক্তি শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াই নিজা প্ৰচেষ্টাটো ডক্টৰ ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা যিখিনি বিভাগত কম্পিটিশ্যন হৈছিল আমাৰ মহেন্দ্ৰ কাকতি ডাঙৰীয়াৰ তত্বাৱধানত তেখেতে তেজপুৰৰ পৰা কেইবাগৰাকী বিশিষ্ট শিল্পীক প্ৰশিক্ষক হিচাপে আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াই এটা প্লেটফৰ্ম দিবলৈ তেখেতে যত্ন কৰিছিল আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ চৰকাৰ তথা স্থানীয় বিধায়ক তথা আমাৰ এই সাংস্কৃতিক অনুষ্ঠানবিলাকৰ সামূহিক প্ৰচেষ্টাত কলিয়াবৰৰ প্ৰতিভাসমূহ বিকশিত হ'ব এইখিনি আমি আশা কৰিছোঁ ধন্যবাদ। ইয়াতে 50গৰাকীকৈ প্ৰশিক্ষাৰ্থী ল'বৰ কাৰণে দিছে আৰু তাৰ ওপৰত হ'লে অলপ বাচিবৰ কাৰণে কৈছে চৰকাৰে তেনেধৰণেই হৈছে মেক্সিমাম 50জন প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব আৰু প্ৰতিষ্ঠিত বা এই সম্পৰ্কত জ্ঞান থকা বৈয়াকৰণিক জ্ঞান থকা প্ৰশিক্ষকক ইয়ালৈ অনা হৈছে তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক